यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমি ৰেডিঅ' টিভি বাতৰি কাকত যোগে বতৰৰ বতৰা বা বতৰৰ আগজাননী সদায় শুনিবলৈ পাওঁ। কিন্তু এই বতৰৰ আগজাননী আমাৰ সকলোৰে বাবে, বিশেষকৈ কৃষকসকলৰ বাবে কৃষিৰ বিভিন্ন কাৰ্য পৰিচালনা কৰিবলৈ অতি প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে ক্ষয় ক্ষতি কমাবলৈ সময়মতে সঠিক সিদ্ধান্ত লৈ শস্য ৰোৱা বা সিঁচা, জলসিঞ্চন কৰা, সাৰ প্ৰয়োগ কৰা, পোক-পৰুৱা বেমাৰ নিয়ন্ত্ৰণৰ বাবে কীটনাশক ছটিওৱা ইত্যাদি কাম বতৰৰ আগজাননীৰ জৰিয়তে লাভ কৰা দিহা পৰামৰ্শ শস্য বা পশু পক্ষীৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাত বহুখিনি সহায় কৰে। বতৰৰ আগজাননী তথা বতৰৰ বিভিন্ন অৱস্থা যেনে বৰষুণৰ পৰিমাণ, তাপমান, বৰষুণৰ গতিবেগ, জলীয় বাষ্প বা বাষ্পীভৱন ইত্যাদি কেনেধৰণৰ সঁজুলিৰে লোৱা হয় আৰু ভাৰত বতৰ বিজ্ঞান বিভাগৰ দ্বাৰা পৰিচালিত গ্ৰামীণ কৃষি মৌচম সেৱা প্ৰকল্পৰ বিষয়ে জানিবলৈ আমি লগ ধৰিছিলোঁ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ প্ৰশান্ত নেওগদেৱক। গতিকে আহকচোন ডক্টৰ প্ৰশান্ত নেওগে এই সন্দৰ্ভত কি কয় শুনো। আমাৰতো জানে বতৰ আপোনালোকৰ ইয়াতে আগজাননী দিয়ে, আপোনালোকে কৃষকে কেনেধৰণে পায় বা কি কি পদ্ধতিত কৃষকে ধৰি লওক এই সুবিধাটো পাই আছে তথ্যসমূহ? মই ইতিমধ্যে আপোনাক কৈছোঁ যে বতৰ আৰু কৃষিৰ লগত যিটো সম্পৰ্ক এইটো অতীত সম্পৰ্ক। এতিয়া বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৃষি ব্যৱস্থাটো পৰিচালিত হয়। গতিকে আমি যদি বতৰৰ যদি উপাদানসমূহৰ যিবিলাক আগলি বতৰা সেইখিনি কৃষকসকলক সময়ত পাব পৰা যায়, কৃষকসকলে তাৰ ওপৰত নিৰ্ভৰ কৰি কৃষি ব্যৱস্থাপনা যিটো আছে সেই ব্যৱস্থাপনা বিশেষ ধৰণে তেওঁলোকে নিজৰ মতে কিছু সাল সলনি কৰি ল'ব পাৰে। তেনেকৈ কৃষকসকল উপকৃত হ'ব পাৰে। এতিয়া কথা হ'ল আপোনাৰ প্ৰশ্নটো হৈছে যে কৃষকসকলৰ ওচৰলৈ আমি কেনেকৈ সেই আগলি বতৰাটো লৈ যাওঁ। আপোনাক মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ গ্ৰামীণ কৃষি মৌচম সেৱা বুলি আমাৰ এটা প্ৰকল্প আছে। এইটো ভাৰত চৰকাৰৰ প্ৰকল্প আৰু এই প্ৰকল্পটোৰ 130টা কেন্দ্ৰ প্ৰত্যেকটো এগ্ৰ ক্লাইমেটিক জোনতে আছে। আমাৰ নৰ্থ বেংক প্লেইন জোনৰ কাৰণে অসমৰ যিটো নৰ্থ বেংক প্লেইন জোন, উত্তৰ পাৰ পৰিমণ্ডল যিটো অঞ্চল সেইটোৰ কাৰণে আমাৰ বিশ্বনাথ এগ্ৰিকালচাৰ কলেজৰ সেই কেন্দ্ৰটো আছে। এই কেন্দ্ৰটোৰ জৰিয়তে আমি উত্তৰ পাৰৰ নৰ্থ বেংক প্লেইন জোনৰ যিসকল কৃষক, বিশেষকৈ ধেমাজি, লখিমপুৰ, বিশ্বনাথ, দৰং, ওদালগুৰি আৰু এইকেইখন শোণিতপুৰ থাকি গৈছে, শোণিতপুৰৰ জিলাৰ কৃষকসকলৰ মাজলৈ আমি বতৰৰ বতৰা আৰু লগতে কৃষি পৰামৰ্শ মানে বতৰৰ বাগলি বতৰা যদি দিয়াতে আমি সন্তুষ্ট থাকোঁ, তাতকৈ যে আমি অলপ আগবাঢ়ি গৈ বতৰটো কেনেকুৱা হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰি কৃষকসকলে কি কৰা উচিত বা অনুচিত সেইখিনি যদি তেওঁলোকক যোগান ধৰিব পৰা যায়, আৰু সেইটো যোগান ধৰা হয় এই প্ৰকল্পটোৰ জৰিয়তে। ভাৰত বতৰ বিজ্ঞান কেন্দ্ৰ, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ তথা অসমৰ 6টা সংমণ্ডল পৰ্যায়ৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মাজত থকা সমন্বয়ৰ জৰিয়তে লাভ কৰা মধ্যম্যাদী বতৰৰ আগজাননীখিনি চালি জাৰি চাই কৃষকৰ বাবে পৰামৰ্শমূলক পত্ৰিকা আগন্তুক 5 দিনৰ বাবে প্ৰত্যেক মঙলবাৰে আৰু শুক্ৰবাৰে প্ৰকাশ কৰে। ইয়াত কি থাকে আৰু গ্ৰামীণ কৃষি সেৱা প্ৰকল্পৰ ভূমিকা সম্পৰ্কে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ বতৰ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ প্ৰশান্ত নেওগে কি কৈছে শুনো আহকচোন। এই প্ৰকল্পটোৰ জৰিয়তে আমি অতি শুদ্ধভাৱে সঠিকভাৱে কৃষকসকলক বতৰৰ বিষয়ে যিখিনি আগজাননী আমি দিবলৈ চেষ্টা কৰোঁ। এতিয়া এই বতৰৰ আগজাননীখিনি আমি ক'ৰ পৰা পাওঁ? এতিয়া এই প্ৰকল্পটো ভাৰত বতৰ বিজ্ঞান কেন্দ্ৰ বা ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ অধীনত, আৰু এই
প্ৰকল্পটোত কি হয় ইণ্ডিয়া মেট্ৰলজি ডিপাৰ্টমেণ্টে তেখেতসকলে মিডিয়াম ৰেঞ্জ ৱেডাৰ ফৰকাষ্ট অৰ্থাৎ মধ্যম্যাদী বতৰৰ আগলি বতৰ বা বতৰৰ পূৰ্বাভাস তেখেতসকলে জনায় আৰু এইটো জনাই তেওঁলোকে সপ্তাহত 2 দিনকৈ জনায় মংগলবাৰ আৰু শুক্ৰবাৰে জনায় আৰু তেওঁলোকে কি জনায় তেওঁলোকে উচ্চতম তাপমাত্ৰা নিম্নতম তাপমাত্ৰা ৰাতিপুৱাৰ আৰ্দ্ৰতা আবেলিৰ আৰ্দ্ৰতা বতাহৰ বেগ বতাহৰ দিশ আৰু ডাৱৰৰ পৰিমাণ বৰষুণৰ পৰিমাণ অহা 5 দিনত কিমান হ'ব সেইখিনি জনায় আজি যদি ফৰকাষ্ট ইছ্যু কৰে তাৰ অৰ্থটো হৈছে কাইলৈ পৰহিলে এনেকৈ 5 দিনৰ কাৰণে ইছ্যু কৰে আৰু সেইটো মই ইতিমধ্যে ক'লোঁ শুক্ৰবাৰে আৰু মঙলবাৰে IMDৰ পৰা ইছ্যু কৰে IMDয়ে এই গোটেই যিখিনি ফৰকাষ্ট ইছ্যু কৰে সেই ফৰকাষ্টখিনি তেওঁলোকে আমাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আমাৰ ভাৰতবৰ্ষত থকা যেনেকৈ উদাহৰণস্বৰূপে আমাৰ বৰজাৰত আছে অসমৰ কাৰণে সেই আঞ্চলিক গৱেষণা সেই কেন্দ্ৰসমূহলৈ পঠাই দিয়ে আৰু কেন্দ্ৰসমূহত সেইবিলাকৰ অলপ চালি জাৰি চাই আমাৰ ইংৰাজীটো কয় ভেলু এডিশ্যন বুলি কৰা হয় সেই ভেলু এডিশ্যন কৰি পেলাই আমাৰ যিবিলাক মই ইতিমধ্যে কৈছোঁ 130টা কেন্দ্ৰ আছে আমাৰ অসমত তেনেকৈ 6টা কেন্দ্ৰ আছে এই 6টা কেন্দ্ৰক লৈ তেওঁলোকে ফৰকাষ্টখিনি পঠাই দিয়ে আৰু পঠাই দিয়াৰ পাছতে তেখেতসকলে ধৰি লওক আমাক 12:30 এটামান বজাত পঠাই দিয়ে আৰু 12:30 এটামান বজাৰ পাছত আমি খুব ক্ষিপ্ৰতাৰে আমি সেই ফৰকাষ্টখিনিৰ ওপৰত বেছ কৰি আমাৰ এটা টিম এটা আছে আমাৰ এখন এক্সপাৰ্টৰ এটা কমিটি আছে সেই কমিটি সকলোৱে লগ খাই পেলাই আমি কি কৰোঁ এটা আমি এডভাইজৰী বুলেটিন আমি এখন বুলেটিন বনাওঁ আৰু বুলেটিনখনত কি থাকে বুলেটিনখনত আমাৰ থাকে আমাৰ প্ৰথমতে থাকে আমাৰ বতৰটো যোৱা সপ্তাহত কেনেকুৱা আছিলে আগলি বতৰত কি কৈছে আৰু সেই ফৰকাষ্ট অনুযায়ী আমাৰ কৃষি ক্ষেত্ৰত ল'ব ব্যৱস্থাপনা উদাহৰণস্বৰূপে যদি বৰষুণ আছে তেতিয়াহ'লে আমি ফাৰ্মাৰক ক'ম যে কাইলৈ আপোনালোকে মাটিমাহৰ গুটি নিসিঁচিব কাৰণ মাটিমাহৰ গুটি সিঁচাৰ পাছতে যে বৰষুণ আহে গুটিখিনি নষ্ট হৈ যাব এটা মই আপোনাক উদাহৰণ দিছোঁ তেনেকুৱা যিখিনি আমি তেনেকুৱা ধৰণৰ বুলেটিন বনাই আমি কৃষকসকলৰ মাজলৈ পঠাই দিওঁ এতিয়া প্ৰশ্ন হ'ল যে কৃষকসকলৰ মাজলৈ আমি কেনেকৈ পঠাওঁ তাৰ কৃষকসকলে আমি বিভিন্ন ধৰণে পঠাওঁ আমি আজিকালি অতি সহজ হৈ গৈছে আমি কিছুমান হোৱাটছআপ গ্ৰুপ খুলি লৈছোঁ গতিকে সেই হোৱাটছআপ গ্ৰুপ খুলি এটা আমি ডাইৰেক্টলি কৃষকসকলক পঠাব পাৰোঁ তাৰোপৰি আমাৰ যিবিলাক আমাৰ IMD হওক বা আমাৰ ইউনিভাৰ্চিটি হয় যিবিলাক ৱেবছাইট আছে সেইবিলাকত দিয়া হয় আৰু আগতে আমি বাতৰি কাকতত দিছিলোঁ বাতৰি কাকতত দিলে এটা অসুবিধা হয় আজি আমি ফৰকাষ্টটো ইছ্যু কৰোঁ কাইলৈৰ পৰা তাৰ ইফেক্টিভনেছটো আহে কিন্তু বাতৰি কাকতলৈ গৈ আকৌ কৃষকৰ ওচৰত পাওঁতে অকণমান দেৰি হৈ যায় সেইকাৰণে আমি আজিকালি যিবিলাক আমাৰ মডাৰ্ণ টেকন'লজি টুলছ সেইবিলাক আমি সেইবিলাকৰ জৰিয়তে আমি কৃষকসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ তাৰোপৰি আমি যিবিলাক ৱেডাৰ ফৰকাষ্ট বা এগ্ৰমেণ্ট এডভাইজৰী বুলেটিন বনাওঁ বতৰ ভিত্তিক কৃষি পৰামৰ্শাৱলী বনাওঁ সেই কৃষি পৰামৰ্শাৱলী আমি ষ্টেট ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ কৃষি বিজ্ঞান কেন্দ্ৰ বা আমাৰ RMC এই সকলোবিলাকলৈ দিওঁ আৰু আমাৰ RMC লেভেলত মানে ৰিজনেল আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ লেভেলত বা অসম চৰকাৰৰ কৃষি বিভাগৰ লেভেলত কি কৰে সেইটো তেখেতসকলে কম্প'জিট বুলেটিন এখন বনায় গোটেই ধৰি লওক আমাৰ অসমৰ কাৰণে তেখেতসকলে এখন বুলেটিন বনায় আমি ধৰি লওক এখন ডিষ্ট্ৰিক্টৰ কাৰণে বনাওঁ আমি আমাৰ এইটো ধৰি লওক আমাৰ বিশ্বনাথ এগ্ৰিকালচাৰ কলেজত যিটো কেন্দ্ৰ আছে আমি ধেমাজিৰ কাৰণে এখন বনাওঁ লখিমপুৰৰ কাৰণে এখন বনাওঁ বিশ্বনাথৰ কাৰণে এখন বনাওঁ শোণিতপুৰৰ কাৰণে এখন বনাওঁ দৰঙৰ কাৰণে এখন বনাওঁ ওদালগুৰিৰ কাৰণে বনাওঁ গতিকে আমি তেনেকুৱা গোটেই যিবিলাক বুলেটিন বনালোঁ সেই বুলেটিনবিলাক আমি সেইদিনাই আমি পঠাই দিওঁ বিভিন্ন ধৰণে আৰু ষ্টেট লেভেলত কি হয় সেইখন এখন কম্প'জিট বুলেটিন বনাই সেইখনে আকৌ ৰাতি আমাৰ দূৰদৰ্শনৰ জৰিয়তে কৃষকসকলৰ মাজলৈ লৈ যোৱা হয় বিশ্বনাথ কৃষি মহাবিদ্যালয়ত থকা এগ্ৰিকালচাৰেল অবজাৰভেটৰী অৰ্থাৎ বতৰৰ বিভিন্ন তাপমান বৰষুণৰ পৰিমাণ আৰ্দ্ৰতা বতাহৰ গতিবেগ বতাহৰ দিশ ইত্যাদি পৰ্যবেক্ষণ কৰা কেন্দ্ৰ এই কেন্দ্ৰত থকা সঁজুলি বা যন্ত্ৰসমূহ প্ৰদৰ্শন কৰি ইয়াৰ কাৰ্যপ্ৰণালী সম্বন্ধে ডক্টৰ প্ৰশান্ত নেওগে এক আভাস দিয়াৰ প্ৰয়াসেৰে কি কৈছে শুনোৱা হওকচোন এই আমি বাকচৰ লেখীয়া যিটো যন্ত্ৰ দেখা পাইছোঁ আচলতে এইটো বাকচ বুলি ক'ব নকয় এইটো কয় ষ্টিভেনছন স্ক্ৰীণ বুলি কোৱা হয় ছিংগুল ষ্টিভেনছন স্ক্ৰীণ আৰু এটা আছে ডাবল ষ্টিভেনছন স্ক্ৰীণ সেইটো ইয়াৰ ছাইজটো দুগুণ আচ্ছা ইয়াত আমি কি ৰাখোঁ আমি ইয়াত কিছুমান থাৰ্মোমিটাৰ ৰাখোঁ এতিয়া আপোনালোকে ওপৰত যিটো থাৰ্মোমিটাৰ আছে সেইটো মেক্সিমাম থাৰ্মোমিটাৰ বুলি কোৱা হয় মেক্সিমাম থাৰ্মোমিটাৰটো কামটো হৈছে যে 24 ঘণ্টা বা কোনো এটা নিৰ্দিষ্ট সময়ত এটাতকৈ বেছি তাপমাত্ৰা কিমান হৈছিলে সেইটো তাত ৰেকৰ্ড কৰা হয় আৰু আমাৰ যিটো সোঁফালে যিটো থাৰ্মোমিটাৰ আছে সেইটো কোৱা হয় ৱেট বাল্ব থাৰ্মোমিটাৰ আৰু বাওঁফালে যিটো আছে ড্ৰাই বাল্ব থাৰ্মোমিটাৰ দুইটা একেই আপোনালোকে যদি অকণমান লক্ষ্য কৰে দেখা পাব
যে ৱেট বাল্ব থাৰ্মোমিটাৰটো যিটো আমাৰ তলত বাল্ব আছে সেই বাল্বটো কাপোৰ এখনে মেৰিয়াই থোৱা আছে আৰু কাপোৰখনৰ বেলেগ অংশটো পানীত ডুবাই থোৱা আছে সেইকাৰণে কি হৈছে সেইটো ৱেট হৈ আছে সেইটো তিতি আছে সেইকাৰণে তাৰ নামটো দিছে ৱেট বাল্ব আৰু এইটো হৈছে ড্ৰাই বাল্ব আচ্ছা এইটো হৈছে বৃষ্টিমাপক যন্ত্ৰ মানে ৰেইনফল মেজাৰিং ইনষ্ট্ৰুমেণ্ট ৰেইন গজ বুলি কোৱা হয় আৰু এইটো মানে আমাৰ এদিনত কিমান বৰষুণ হয় সেই বৰষুণৰ পৰিমাণটো ইয়াত জোখা হয় আৰু বৰষুণৰ পৰিমাণটো জোখোতে আপোনালোকে মনত ৰাখিব এইটো আমি মিলিমিটাৰত জোখোঁ তিনিটা যে দেখিছে এইকেইটা হৈছে ছইল থাৰ্মোমিটাৰ বুলি কোৱা হয় ছইলৰ বেলেগ বেলেগ লেয়াৰত ধৰি লওক 5 চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ 15 চেণ্টিমিটাৰ লেয়াৰত ছইলৰ তাপমাত্ৰাটো জোখা হয় ছইলৰ তাপমাত্ৰাটো কৃষি ক্ষেত্ৰত বহুত প্ৰয়োজনীয় কাৰণ আমাৰ খেতি বাতিৰ বা আমাৰ গছৰ আমাৰ ছইলৰ তলত আমাৰ শিপা থাকে তাৰ পৰা আমাৰ চিডটো দিওঁ তাত পোক পৰুৱা থাকে গতিকে ছইলৰ তাপমাত্ৰাটো বহুত প্ৰয়োজনীয় কৃষি ক্ষেত্ৰত আৰু এইটো হৈছে ছেল্ফ ৰেকৰ্ডিং ৰেইন গজ স্বয়ংক্ৰিয় বৃষ্টিমাপক যন্ত্ৰ আচলতে ইয়াতে মই অকণমান খুলি দেখুৱাই দিছোঁ এই বস্তুটো এইফালেদি পানীটো কালেক্ট হয় এইফালে পানীটো পানী সোমাই পেলাই এইফালেদি গৈ এই বস্তুটো সোমাই গৈ ইয়াত এই ড্ৰামটোৰ ভিতৰত সোমাই যায় তাতে এটা ড্ৰাম আছে আৰু ড্ৰামটোত সোমাই গৈ ড্ৰামটোৰ লগতে আকৌ কি কৰা আছে এটা বেলেগ এটা ড্ৰামত আমাৰ এখন গ্ৰাফ পেপাৰ থাকে গ্ৰাফ পেপাৰখন ঘূৰি থাকে 24 ঘণ্টাত এপাক ঘূৰে তাৰমানে আৰু ইয়াত আপুনি এই বস্তুটো যদি দেখা পায় এইটো তল ওপৰ হৈ থাকে এটা ফ্লটিং ছিষ্টেম এটা আছে পানীটো যদি তলত থাকে ই তলত থাকিব আৰু পানীটো যদি ওপৰত থাকে ই ওপৰত থাকিব যেতিয়া বৰষুণ আৰম্ভ হ'ব তেতিয়া কি হ'ব সি লাহে লাহে ওপৰলৈ উঠিব আৰু ড্ৰামটোতো এনেকৈ লাহে লাহে ঘূৰি থাকিব ন ড্ৰামটো ঘূৰি থাকিব আৰু এই বস্তুটো ওপৰলৈ উঠিব সেই ওপৰলৈ উঠাটো এটা নেপ ছিষ্টেম এটা আছে নেপ ছিষ্টেম এটা আছে এই বস্তুটো নেপ ছিষ্টেমটোৱে ড্ৰ কৰি থাকে আৰু এতিয়া মোৰ হাতত লাগি এৰাই গুচি গৈছে নেপ ছিষ্টেমটো তাৰ ড্ৰ কৰি থাকিলে যেতিয়া মানে পানী লেভেলটো বাঢ়ি যাব যেতিয়া বৰষুণ বেছি হ'ব লেভেলো বাঢ়ি যাব লেভেল বাঢ়ি যায় পেলাই একে তলৰ পৰা ওপৰলৈ উঠিব আৰু তলৰ পৰা একেবাৰে ওপৰলৈ উঠা মানে 10 মিলিমিটাৰ হ'ল 10 মিলিমিটাৰ হোৱাৰ পাছতে এই বস্তুটো খালী হৈ যায় এটা ছিষ্টেম এটা চাইফনিং ছিষ্টেম এটা আছে খালী হৈ যায় সি একদম ইমিডিয়েট তল পাই যায় গতিকে এই যিখন গ্ৰাফ পেপাৰ আমি কাইলৈ যদি উলিয়াই লৈ আমি যদি চাওঁ বৰষুণ কেতিয়া আৰম্ভ হৈছিলে বৰষুণ কেতিয়া শেষ হ'ল সেই কোনোবা এটা নিৰ্দিষ্ট বৰষুণ কিমান হ'ল সেই কথাখিনি আমি গোটেই ইনফৰমেশ্যনখিনি পাই যাওঁ আৰু তাৰ পৰা আমি ৰেইনফল ইণ্টেনচিটি সেই বস্তুটো আমি উলিয়াব পাৰোঁ কিন্তু আমাৰ যিটো অৰ্ডিনাৰী ৰেইন গজ আছে আমি বৰষুণ কেতিয়া আৰম্ভ হৈছে কেতিয়া শেষ হৈছে আৰু বা বৰষুণ কিমান জোৰকৈ আহিছিলে আমি মানে ইণ্টেনচিটিটো আমি গম নাপাওঁ ভাৰত বতৰ বিজ্ঞান বিভাগৰ ভাৰত বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ আগজাননীৰ তথ্যসমূহ আমাৰ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰলৈ পঠিয়ায় আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ 6টা স্থানীয় কেন্দ্ৰলৈ তথ্য পঠায় 6টা স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ভিতৰত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কেন্দ্ৰটিও অন্যতম ইয়াত দৰং শোণিতপুৰ লখিমপুৰ ধেমাজি বিশ্বনাথ ওদালগুৰি জিলাৰ কৃষকৰ বাবে বতৰ ভিত্তিক কৃষি পৰামৰ্শৱলী প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ বতৰ বিজ্ঞান বিভাগৰ টেকনিকেল বিষয়া ৰশ্মিৰেখা চাংমাই এনেদৰে কয় আমাৰ এই গ্ৰামীণ কৃষি মৌচুম সেৱাৰ মুখ্য কামসমূহ হৈছে আমাৰ ভাৰত বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰথমতে আমাৰ RNC যোনটো আমাৰ গুৱাহাটীত আছে তালৈ আমাৰ ৱেডাৰ ফৰকাষ্টসমূহ আহে আৰু সেই ৱেডাৰ ফৰকাষ্টসমূহ তেওঁলোকে আমাৰ লোকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে ভেলু এডিশ্যন কৰে আৰু সেই ভেলু এডিশ্যন ডাটাসমূহ তেওঁলোকে আমালৈ পঠাই দিয়ে আমাৰ ইউনিটসমূহলৈ আৰু এই ইউনিটসমূহত আমি যেতিয়া ৱেডাৰ ফৰকাষ্টটো পাওঁ ডিষ্ট্ৰিক্ট ৱাইজ তেতিয়া আমাৰ এখন কমিটি থাকে সেই কমিটিখনৰ মেম্বাৰসকলৰ লগত আমি আলোচনা কৰি আমি বতৰ ভিত্তিক কৃষি পৰামৰ্শাৱলী বুলেটিনখন আমি প্ৰস্তুত কৰোঁ এইখিনিতে শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় ৰঙামাটি ধুবুৰীৰ শিক্ষক গোটটিয়ে ৰঙামাটি পঞ্চায়তৰ দেৱগুৰি গাঁৱৰ কৃষকসকলৰ সৈতে কৃষি সমস্যাৰ ওপৰত হ'বলগীয়া আলোচনাৰ শুভাৰম্ভ কৰি শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ গুণাঢ্য উপমন্যই এনেদৰে কয় আমি আজি শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ তৰফৰ পৰা ধুবুৰী জিলাৰ দাৱাগুৰি গাঁৱত আহিছোঁ ইয়াত আমাৰ বিশেষকৈ শাক পাচলিৰ খেতি আৰু ধানৰ খেতি বেছিকৈ কৰা হয়
ইৰি খেতি বা বড়ো ধানৰ খেতি কৰা হয়। ইয়াতে আমি কৃষকসকলৰ লগত লগ হৈছোঁ। আমাৰ শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষকসকল আমি ইয়াত আছোঁ। তেখেতসকলৰ লগত আমি এটা মত বিনিময় অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু মই আপোনালোকক সুধিব বিচাৰিছোঁ, আপোনালোকৰ এই গাঁওখনৰ শাক পাচলি বহুত যথেষ্ট পৰিমাণে কৰা হয়, কিন্তু আপোনালোকৰ এই শাক পাচলিৰ ক্ষেত্ৰত কি সমস্যা আছে সেই কথাখিনি আপোনালোকে মন জনাওক। আমাৰ দেউগুৰি গাঁৱত ৰাঙামাটি জিপিৰ ভিতৰত শাক চব্জিৰ খেতি হাইয়েষ্ট আমাৰ দেউগুৰি গাঁৱতে হয়। কিন্তু আমাৰ যাতায়াতৰ মানে এই চম্পা নদীৰ কাৰণত অসুবিধা, আমি সময়মতে মাৰ্কেটত এই শাক চব্জিখিনি নিব নাপাৰোঁ। সেইকাৰণত আমি মানে সঠিক মূল্যত বিক্ৰী কৰিব নোৱাৰোঁ। আব্দুল মজিদ ডাঙৰীয়া, আপুনি যিটো কথা ক'লে, আপোনালোকৰ অঞ্চলৰ যিহেতু কৃষি উদ্যান শস্যৰ ক্ষেত্ৰত আপোনালোকে কৃষিত বহুতেই আগৰণুৱা, কিন্তু আপোনালোকৰ যিটো সমস্যা কথা ক'লে আপোনালোকে যে আপোনালোকৰ সঠিক মাত্ৰাত মানে মূল্যটো নাপায়। তো সেইটো সমস্যাটোৰ ক্ষেত্ৰত আপোনালোকৰ অঞ্চলৰ যিটো কৃষি বিভাগ আছে, অসমৰ যিটো কৃষি বিভাগ আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ, আৰু উদ্যান শস্য বিভাগৰ যিটো বিভাগ আছে তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে কিছু পৰিমাণৰ আপোনালোকৰ ছাবচিডি থাকিব পাৰে, তাৰ কাৰণে আপোনালোকে যোগাযোগ কৰিলে ইয়াৰ সমস্যাটো সমাধান পাব পাৰে। মোৰ নাম নুৰু হুছেইন। আমাৰ বৰ্তমান এই চব্জিৰ সমস্যা, জিকা আৰু ভল বৰ্ষাকালত গাছ ডাঙৰ হৈ তাৰ শিপাটা পচিয়া যায়, এইটাই সমস্যা। নুৰ হুছেইন ডাঙৰীয়া, আপুনি যিটো কথা ক'লে জিকা বা ভোলৰ শিপাবিলাক গেলি যায় বা পচি যায়, এইটো এটা সাধাৰণ সমস্যা। আমাৰ গোটেই যিখিনি কৃষকে খেতি কৰে চবতে এই সমস্যাটো আমি দেখা পাইছোঁ। এইটোৰ ক্ষেত্ৰত আপুনি যদি ৰাসায়নিক ভেঁকুৰনাশক ব্যৱহাৰ কৰে, ভেঁকুৰজাতীয় বেমাৰ, আপুনি ক্ল'ৰ'থেলনিল নামৰ এটা ঔষধ আছে যিটো কবচ হিচাপে পোৱা যায়, 3 গ্ৰাম 1 লিটাৰ পানীত মিহলাই আপুনি শিপাত ঢালিব পাৰে। সেইটো এটা সমস্যা সমাধানৰ উপায়। আৰু যদি আপুনি জৈৱিক উপায়ে কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ট্ৰাইকোডাৰ্মা বুলি এটা জৈৱিক ভেঁকুৰনাশক আছে, সেইটো আপুনি তাত প্ৰয়োগ কৰিব লাগিব। 10 গ্ৰাম 1 লিটাৰ পানীত মিহলাই আপুনি শিপাত ঢালিব পাৰে, নাইবা মাটিত প্ৰয়োগ কৰিব পাৰে। মাটিত প্ৰয়োগৰ ক্ষেত্ৰত আপুনি ধুবুৰী জিলাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ আছে সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰি ভালকৈ শিকি ল'ব, শিকি লৈ তেনেকৈ আপুনি প্ৰয়োগ কৰিব। মোৰ নাম আবুল কালাম। আমাৰ ডাগুগুৰি গাঁৱত মানে গৰুৰ সকাৰে ঘৰতে 10টা 12টা কৰি আছে। গৰুগিলানৰ সেই বেমাৰ, মানে গাঁৱত ফোঁচা পৰে, ডাঙৰ ডাঙৰ ফোঁচা পৰে, বাচ্চাগিলান মৰি যায়। আপুনি যিটো প্ৰশ্ন সুধিছে যে আমাৰ যিকেইটা গৰুবোৰৰ এই অলপ সৰু সৰু গোটেই গাত ফুহা ওলায়, সেইটো হ'ল লাম্পি স্কিন ডিজিজ বুলি কয়। লাম্পি স্কিন ডিজিজ এইটো এটা ভাইৰাছে কৰা বেমাৰ। গৰুবোৰৰ আমি সঘনাই দেখা পাওঁ এইটো। আজি কেইবছৰৰ পৰা এইটো নতুন বেমাৰ আহিছে, লাম্পি স্কিন ডিজিজ। তো এই বেমাৰটো প্ৰতিৰোধ কৰিবলৈ আপোনাৰ টীকাকৰণ, যিহেতু ভাইৰেল বেমাৰৰ আপোনাৰ একো ট্ৰিটমেণ্টেই নাই বুলি ক'ব পাৰি, খালি ছাপৰ্টিভ ট্ৰিটমেণ্টহে দিব পাৰি। এতিয়া জ্বৰ উঠিছে, জ্বৰৰ মানে দৰৱ দিব পাৰি, বা এই যেতিয়া এই ছালবোৰ মানে খহি যায় তেতিয়া টপিকিউৰ স্প্ৰে এটা পায়, টপিকিউৰ স্প্ৰে। সেই টপিকিউৰ স্প্ৰে যদি কৰা যায় তেতিয়াহ'লে কি হয়, তাতে একো পোক চোক নধৰে আৰু মেগটেড উইন যিটো হয়, ঘাঁ লাগি যায় যে, সেই ঘাঁটো নহয় আৰু। তো আপোনালোকে চবতকৈ ভাল উপায় হৈছে আপোনাৰ টীকাকৰণ। আৰু এই টীকাকৰণটো এইটো গভৰ্ণমেণ্ট যিমান ডিছপেঞ্চেৰী আছে, ভেটেনাৰী ডিছপেঞ্চেৰীৰ পৰা আপোনাৰ প্ৰত্যেক গাঁৱে গাঁৱে আহি পেলাই যিমান গৰু আছে গোটেই গৰুখিনি কভাৰ কৰে, ভেকচিন কৰে। তো যদি এবাৰ ভেকচিন কৰি দিয়ে সেইটো আৰু প্ৰব্লেম নাই, বেমাৰটো লাহে লাহে নাইকিয়া হৈ যাব। মোৰ নাম হাছমতুল্লাহ শ্বেখ। কিছুমান দেখা যায় শাক চব্জি খেতিত পোক আছে। এই পোকবিলাক হয়তো মেডিচিন আমি স্প্ৰে কৰোঁ, কিন্তু পোকবিলাক নাযায়। এইটোৱে মোৰ সমস্যা। হাছমতুল্লাহ ডাঙৰীয়া, আপুনি যিটো আমাক প্ৰশ্ন সুধিছে যে আপোনাৰ বেঙেনা খেতিত বিভিন্ন ধৰণৰ কীট পতংগই আক্ৰমণ কৰে, আপোনালোকে সঠিক সময়ত আপোনালোকে কীট পতংগ নাশক মাৰাৰ পিছতো আপোনাৰ নিয়ন্ত্ৰণ হোৱা নাই। এইখিনিতে মই এটা কথা ক'ব লাগিব যে আমাৰ যে ৰাসায়নিক কীটনাশক আমি দোকানৰ পৰা কিনি আনি যে আমি প্ৰয়োগ কৰোঁতে আমি কি কৰোঁ, সঠিক সময়ত আমি কেতিয়াবা প্ৰয়োগ নকৰোঁ, কেতিয়াবা বা সঠিক অৱস্থাত আমি প্ৰয়োগ নকৰোঁ। আৰু বেঙেনা খেতিত বিভিন্ন ধৰণৰ পোক পৰুৱাৰ আক্ৰমণ আছে। কিছুমান
পোকৰ আক্ৰমণৰ লক্ষণ বেলেগ, কিছুমান পোকৰ আক্ৰমণৰ লক্ষণ বেলেগ বেলেগ। এতিয়া আক্ৰমণৰ লক্ষণৰ ওপৰত ভিত্তি কৰিহে আমি ৰাসায়নিকটো আমি চিনাক্তকৰণ কৰিব লাগে। এতিয়া কিছুমান আছে আমাৰ পাত শুহি খোৱা পোক, কিছুমান আছে পাত খোৱা পোক, কিছুমান আছে বেঙেনাৰ মেইন যিটো আমাৰ সমস্যা আছে আগ আৰু ফল বিন্ধা কৰা পোক, চবৰ কাৰণে আমাৰ পেষ্টিচাইডবিলাক বেলেগ বেলেগ হয়। গতিকে আপুনি পেষ্টিচাইডটো ৰাসায়নিক যিখিনি আমাৰ কীটনাশক আছে নিৰ্বাচনটো আপোনাৰ সঠিক হ'ব লাগিব। হয়তো আপোনাৰ এই ক্ষেত্ৰত সঠিক হোৱা নাই, আৰু নহ'লে আৰু এটা কথা ইয়াত ইম্পৰ্টেণ্ট কথা আছে কি সঠিক সময়ত প্ৰয়োগ কৰা নাই। এতিয়া পেষ্টিচাইড প্ৰয়োগ কৰাৰো এটা নিৰ্দিষ্ট সময় থাকে। গতিকে আমি ভৰ দুপৰীয়া বা যদি বৰষুণ দি থকা সময়ত যদি আমি পেষ্টিচাইড মাৰোঁ তেতিয়া নিশ্চয় আমি ফল নাপাম তাৰ পৰা। গতিকে মই আশা কৰিছোঁ আপুনি প্ৰথম কথাটো আপুনি পোকৰ আক্ৰমণৰ লক্ষণটো সঠিককৈ চিনাক্তকৰণ কৰি আপুনি যদি পেষ্টিচাইড প্ৰয়োগ কৰে নিশ্চয় সুফল পাব। আমাৰ খেতিৰ ভিতৰত ভল, জিকা আৰু শশাৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ দেখা যায় আৰু কি। অসুবিধাসমূহ হৈছে মানে তিতা হয়, জিকা আৰু শশা তিতা হয়, এইটোৱে মোৰ সমস্যা। ফৰিদুল ইছলাম ডাঙৰীয়া, আপুনি যিটো প্ৰশ্ন কৰিছিলে যে আপোনালোকৰ খেতিত আপোনালোকে গ্ৰীষ্মকালীন শাক পাচলি খেতি কৰে আৰু তাত ধৰক জিকা আৰু আপোনাৰ তিয়হৰ ক্ষেত্ৰত আপোনালোকে তিতা ভাৱটো পায়। এতিয়া জিকা আৰু তিয়হৰ ক্ষেত্ৰত যিটো তিতা ভাৱ আছে সেইটো মানে প্ৰায় কৃষকে এইটো মানে তেওঁলোকে পায় এইটো তেওঁলোকৰ খেতিত। কাৰণ জিকা আৰু তিয়হৰ ক্ষেত্ৰত মানে এইটো কিছুমান জাতৰ ক্ষেত্ৰত তাৰমানে এইটো বংশগত গুণ থাকে তিতা হোৱা। আৰু কেতিয়াবা এনেকুৱা হয় ধৰক সেই তেনেকুৱা ধৰণৰ জাত যদি ওচৰত আপোনালোকৰ পথাৰৰ ওচৰত যদি বেলেগ কোনো কৃষকে খেতি কৰে আৰু তাৰ পৰা যদি আপোনাৰ যিটো পৰাগ সংযোগ হয় আপোনাৰ খেতিত আহে, কাৰণ এইবিলাক আমাৰ ক্ৰছ পলিনেটেড ক্ৰপ হয়, যদি পৰাগ সংযোগ সেই তিতা জাতৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ খেতিডৰাটো তিতা হ'ব। আৰু এটা আছে আপোনালোকৰ বংশগত যিহেতু হয়, আমি কিছুমান জাত আমি যিবিলাক তিতা ভাৱ থাকে সেইবিলাক আমি লগাব নালাগে। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি এটা দ্ৰব্য আমি ব্যৱহাৰ কৰিব লাগিব যাৰ নামটো হৈছে সাকচিনিক এচিড বুলি কয়। আৰু তাৰ পৰা আমি যেতিয়া আমি জিকা আৰু তিয়হৰ খেতি কৰিম তাৰ আগতে আমি বীজ শোধন কৰিব লাগিব। আৰু বীজ শোধন তাৰমানে গোটেই ৰাতি আমি তিয়াই থ'ব লাগিব সাকচিনিক এচিডৰ মিশ্ৰণত 80 ppm বুলি কয়। আৰু তাত গোটেই ৰাতি তিয়াই থৈ পিছদিনা তাৰ মিশ্ৰণৰ পৰা উঠাই লৈহে আমি বীজটো আমি মাটিত দিব লাগে। আৰু যেতিয়া গছ বগাবলৈ আৰম্ভ কৰে, মানে প্ৰথম যেতিয়া স্ত্ৰী পুষ্প যেতিয়া হয়, ফুল ফুলা আৰম্ভ কৰে, সেইটো সময়তো আমি এই 80 ppm সাকচিনিক এচিডৰ মিশ্ৰণ আমি গছত ছটিয়াব লাগে। আৰু এনেকৈ আমি যদি কৰোঁ তেতিয়াহ'লে আমাৰ জিকা আৰু তিয়হৰ ক্ষেত্ৰত আমি এই তিতা যিটো ভাৱ হয় ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। মই 28 নম্বৰ ধানটোৰ খেতি কৰিছিলোঁ আগৰ পৰাই। আগত যেনেকুৱা প্ৰডাকশ্যন আছিল, বিঘাত 20 মান পৰ্যন্ত হৈছিল, এতিয়া 15 তলত গৈছে, 10-12 হয়। ইয়াচিন ডাঙৰীয়া, আপোনাৰ যিটো প্ৰশ্ন আছিলে, আপুনি যিটো ইমান বছৰৰ পৰা কৰি আহিছে যিটো জাতৰ ধান তাৰ উৎপাদনটো আমাৰ পথাৰত আপুনি কমি যোৱা দেখা পাইছে। ধানৰ উৎপাদনটো কমি যোৱা বহুকেইটা কাৰণ থাকিব পাৰে, কিন্তু আপোনাৰ যিটো প্ৰশ্ন তাৰ পৰা মই বুজি পালোঁ আপোনাৰ পথাৰত একেটা জাতে বাৰে বাৰে যেতিয়া কৰি থাকিব তেতিয়া নিঃসন্দেহে সেই জাতটোৰ যিটো প্ৰথমতে উৎপাদন আছিল সেই উৎপাদনটো লাহে লাহে কমি গৈ থাকে। সেইটো কাৰণে কি কৰিব লাগে, আমি প্ৰধানকৈ জাতৰ যিটো জাত খেতি কৰিছোঁ সেই জাতৰ নতুনকৈ চিট আমি বজাৰৰ পৰা বা কোনোবা নিৰ্ভৰযোগ্য উৎসৰ পৰা সংগ্ৰহ কৰিব লাগিব। আপুনি যিহেতু একেডৰা খেতিতে কৰি আছে, সেই বীজটোৱে ব্যৱহাৰ কৰি আছে, প্ৰতি বছৰে তাৰ গুণাগুণটো লাহে লাহে কমি গৈ আছে, যাৰ কাৰণে তাৰ উৎপাদনশীলতাটো লাহে লাহে কমি গৈ আছে। সাধাৰণতে এইটো ধানৰ ক্ষেত্ৰত দেখা যায় প্ৰতি 3-4 বছৰৰ মূৰে মূৰে আমি বীজটো নতুনকৈ সংগ্ৰহ কৰিব লাগে। একেডৰা মাটিত কৰি থকা বীজটো আমি 4-5 বছৰতকৈ বেছি কেতিয়াও কৰিব নালাগে। যদি সেইটো কৰা যায় তেতিয়া যিটো জাতৰ আমি উৎপাদন পাইছিলোঁ, প্ৰথমতে আপুনি যেনেকৈ ক'লে 20 মোনকৈ পাইছিলে বিঘাই প্ৰতি, এতিয়া আপোনাৰ কমি গৈ 12 মোন হৈছে। এইটো লাহে লাহে কমি গৈ থাকিব। আপোনাৰ সমাধানটো হৈছে আপুনি সংগ্ৰহ কৰিব লাগিব নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা নতুনকৈ বীজ, সেই বীজৰ পৰা আপুনি আকৌ 3-4 বছৰলৈকে কৰিব পাৰিব, তাৰপিছত আকৌ বীজ নতুনকৈ সংগ্ৰহ কৰিব লাগিব, তেতিয়াহে আপুনি একেধৰণৰ উৎপাদনটো পাই থাকিব পাৰিব। ৰেডিঅ' আৰু দূৰদৰ্শনৰ বতৰৰ আগজাননী কৃষকসকলে মন দি শুনি বীজ সিঁচা, সাৰ ঔষধ ছটিওৱা, শস্য চপোৱা কামবোৰ কৰিলে লাভৱান হ'ব। লগতে কৃষকৰ লগত হোৱা আলোচনাই কৃষকসকলক উপকৃত কৰিব। किसान भाइयों गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की।
मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में